লগতে এবাৰ আন এক অতি মৰ্মান্তিক ঘটনা কালৰূপী ধুমুহাত প্ৰাণ গ'ল 4 মহীয়া সন্তানৰ মাতৃৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ ধুমুহাই লৈছে কালৰূপ আৰু সেই সময়তে এই কালৰূপী ধুমুহাত প্ৰাণ গ'ল এটি 4 মহীয়া সন্তানৰ মাতৃৰ নিশা ধুমুহাৰ পাছতেই প্ৰকাণ্ড গছ উভালি পৰিল ঘৰত আৰু ইয়াৰ পিছতেই 4 মহীয়া সন্তানৰ সৈতে শুই থাকোঁতেই শোকাবহ ঘটনা নিশা শুই থকা অৱস্থাতে গছ উভালি পৰিল আৰু তাৰ পিছতেই এই 4 মহীয়া সন্তানৰ মাতৃৰ ইতিমধ্যে মৃত্যু হৈছে নিশা 4 মহীয়া সন্তানৰ সৈতে শুই থাকোঁতেই বতাহ ধুমুহাৰ ফলত ঘৰখনতেই উভালি পৰিল এটা প্ৰকাণ্ড গছ আৰু ধুমুহা শিলাবৃষ্টিত কথমপি প্ৰাণ ৰক্ষা পৰিছে 4 মহীয়া সন্তানটিৰ 4 মহীয়া সন্তানটিৰ লগতে পিতৃসহ ঘৰখনত 5 গৰাকী সদস্যৰ কথমপি প্ৰাণ ৰক্ষা পৰিছে কিন্তু 4 মহীয়া সন্তানটিৰ মাতৃ ইতিমধ্যে মৃত্যু হৈছে কাছাৰৰ ঢালাই ৰাজঘাটত ধুমুহা শিলাবৃষ্টিৰ কৰুণ পৰিণতি ৰমজান মাহৰ তাৰাবিৰ নামাজ আদায় কৰি শুবলৈ আহোঁতেই এই কৰুণ ঘটনা আৰু যিগৰাকী মহিলাৰ ইতিমধ্যে মৃত্যু হৈছে সেই মহিলাগৰাকীৰ নাম হৈছে সাক্ষী বেগম আৰু 4 মহীয়া সন্তানৰ মাতৃ সাক্ষী বেগম আৰু সাক্ষী বেগমৰ মৃত্যুৰ পাছতেই অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে এই কালৰূপী ধুমুহাত প্ৰাণ গৈছে এগৰাকী মহিলাৰ আৰু এটি এক মৰ্মান্তিক ঘটনা বুলি ক'ব লাগিব নিশা শুই থকাৰ অৱস্থাতেই ঘৰৰ মাজত প্ৰকাণ্ড গছ উভালি পৰে আৰু সেই গছৰ প্ৰকোপত মৃত্যু হৈছে এগৰাকী 4 মহীয়া সন্তানৰ মাতৃৰ